বন্ধু বান্ধৱীসকল, আজি পেঞ্চন নোপোৱাৰ ফলত মই ডিপ্ৰেশ্যনত ভুগিব লগা হৈছে। এতিয়া মোৰ অসুখ হৈছে, অলপ বেমাৰ হৈছে, অলপ মোৰ ব্ৰেইনৰ অলপ খেলি মেলি হৈছে। বহুত চিন্তা কৰি থাকোঁতেই এতিয়া মই ডিপ্ৰেশ্যনৰ ঔষধ খাব লগা হৈছে। সেই ঔষধখিনি কিনিবলৈনো ক'ত পইচা পাওঁ? এতিয়া ঔষধখিনি কিনাৰো মোৰ টকা নাই। মই বহুত চিন্তাত ভুগি আছোঁ। মোৰ নিচিনা হয়তো আৰু দুই এজন তেনেকুৱা আছে। মাটি সম্পত্তি নাই, মোৰ যেনেকুৱা মাটি সম্পত্তি একো নাই। মোৰ চাকৰিৰ ওপৰতে নিৰ্ভৰ আছিল আৰু ভাবিছিলোঁ যে NPS-ত কিবা এটা ভাল পইচা পাম। শেষত গৈ দেখিলোঁ যে NPS-ত মাত্ৰ 1800 টকা, আৰু কোনোবাই পায় 1400-1200 টকা পায়। কিন্তু কি কৰিম, দুৰ্ভাগ্য, মই এতিয়া চলিব নোৱাৰা হৈছোঁ। চৰকাৰে আমাৰ দুখ নুবুজিলে। আজি মোৰ 21, 22, 23, 24, 25, 4 বছৰে হ'ল। মই অৱসৰ ল'বলৈ 4 বছৰে হ'ল। এই 4 বছৰ মই কেনেকৈ চলিলোঁ? ক'ৰবাত কিবা কাম কৰি এই বয়সত মই তেনেকৈ চলিলোঁ। কিন্তু এতিয়া বয়স হৈছে, বেলেগে কামতো নেৰাখে। এতিয়া মই কেনেকৈ চলিম? ল'ৰাবিলাকৰো তেনেকুৱা কাম নাই। তথাপি তেওঁলোকে মোক দেখি আছে, যিমানখিনি পাৰে দেখি আছে। কিন্তু তেওঁলোকৰো ল'ৰা ছোৱালী আছে, স্কুলত পঢ়ি আছে, সিহঁতৰ বেমাৰ আজাৰ আছে। মোক ভাতে দিবনে মোৰ বেমাৰৰ পইচাই যোগাৰ কৰিব? তেওঁলোকৰো সেইৰকম ইনকাম নাই, কোনো চাকৰি বাকৰি পোৱা নাই। বহুত অসুবিধাৰ সৃষ্টি হৈছে। আপোনালোকে জানে, মই ইউটিউবত আগতে বহুত কাকতি মিনতি বহুত কৰিছোঁ চৰকাৰক, কিন্তু আজিলৈকে আমাৰ পেঞ্চনটো নহ'ল। আচলতে আমাক পুৰণি পেঞ্চনহে দিব লাগে। মই মনোহৰণ কমিটিৰ শিক্ষক আছিলোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল 2005 চনৰ আগত যিসকলে নিযুক্তি পাইছিল, কিবা কাৰিকৰী কাৰণত তেওঁলোকৰ নিযুক্তি পিছুৱাই 2005 চনৰ পিছত নিযুক্তি পালেগৈ, তেওঁলোকক পুৰণি পেঞ্চন দিয়া হ'ব। কিন্তু আজিলৈকে নিদিলে। আমি যোৱা মে' মাহৰ 30 তাৰিখে আমাৰ কাগজ পাতি জমা দিলোঁ, ফৰ্ম ফিল আপ কৰিলোঁ। এইবিলাক গুৱাহাটীলৈও গৈছে, কিন্তু একো আজিলৈকে খবৰ নাহিল। এতিয়া UPS-ৰহে এখন নটিফিকেশ্যন আহিছে। মই ইয়াৰ আগৰ ভিডিঅ'ত এইখন দিছোঁ। UPS-ত কমেও 10 বছৰ কাম কৰিব লাগিব। মোৰ অৱশ্যে 10 বছৰ হৈছে, আৰু 10 বছৰৰ যিবিলাক কম আছে, যে ভেঞ্চাৰ স্কুলৰ যিবিলাক 2013 আছিল, তেওঁলোকৰ বহুতৰে 10 বছৰ হোৱা নাই। তেওঁলোকৰ বা কি হ'ব? আৰু এইটো চুজ কৰিব দিছে এবছৰৰ ভিতৰত আপুনি হয়তো NPS ল'ব পাৰে, নাইবা UPS ল'ব পাৰে। আণ্ডাৰটেকিং দুখন আছে, আপুনি যিটো ল'ব সেইখন ফিল আপ কৰিব। এতিয়া কথা হ'ল কি, আমাক আচলতে পুৰণি পেঞ্চনেই দিব লাগিছিল, যিহেতু আমি 1996 চনত এপইণ্টমেণ্ট পাইছিলোঁ। এতিয়া চৰকাৰৰ কিবা খেলি মেলিত হয়তো সেই পষ্টটো হোৱা নাই, মানে এক্সেছ হৈছিল পষ্টবিলাক এক্সেছ হৈছিল, যে সেই পষ্টটোত এতিয়া আমাক 2006 চনত আমাক নতুনকৈ এপইণ্টমেণ্ট দিলে। আমি 1996 চনত এপইণ্টমেণ্ট পাইছিলোঁ, কিন্তু সেইটো তেওঁলোকে ৰিজেক্ট কৰিছে। তাৰপিছত আমি হাইকোৰ্ট কৰিলোঁ, বহুত আন্দোলন কৰিলোঁ। তেনেকৈ তেওঁলোকে কেবিনেট ডিচিশ্যন কৰি 2006 চনত আমাক পুনৰ নিযুক্তি দিলে। গতিকে আমি 1996 চনত পোৱা মৰ্মে আমাক OPS দিব লাগিছিল, কিন্তু OPS নহ'ল, আজিলৈকে UPS নহ'ল।
এই NPS-ত 1400 বা 1800 টকা দি এখন ঘৰ সংসাৰ চলাব পাৰিব নেকি? আৰু নাইবা ঔষধৰ পইচাখিনি ক'ৰ পৰা আহিব? আপোনালোকে জানে, যিসকলে অৱসৰ লৈছে তেওঁলোকে বুজি পায়, তেওঁলোকে বুজি পাব মোৰ কথাবিলাক যে আমাৰ কিমান কষ্ট হৈছে। গতিকে চৰকাৰক কিমাননো অনুৰোধ কৰিম, মই বাৰ বাৰ অনুৰোধ কৰি আছোঁ, যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ পষ্টটো পায়, অনুগ্ৰহ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই মিনতি কৰিলোঁ। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো মই কাতৰ প্ৰাৰ্থনা যে আমাৰ পেঞ্চনটা ঘূৰাই দিয়ক, আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। এইটোৱেই মোৰ আপত্তি, এইটোৱেই মোৰ অনুৰোধ। ধন্যবাদ।